হেল্ল' এভৰিৱান, আপোনালোকে বাৰু জানেনে আমাৰ স্কিনৰ 3টা লেয়াৰৰ বিষয়ে? আহকচোন কথা পাতোঁ। প্ৰথমটো হৈছে ইপিডাৰ্মিছ, যোনটো হৈছে প্ৰথম লেয়াৰ আমাৰ স্কিনৰ, যোনটোত আমি মেকআপ কৰোঁ বা আমাৰ পলিউশ্যনছ গোটেইখিনি লাগে। এইটো একেবাৰে পাতলা এটা লেয়াৰ হয় আমাৰ স্কিনৰ। দ্বিতীয়টো হৈছে ডাৰ্মিছ, যোনটো এটা ছেকেণ্ড লেয়াৰ হয়, আৰু এই লেয়াৰটোত আমাৰ ফেচিয়েল হেয়াৰ গ্ৰ' হয়। তৃতীয়টো হৈছে হাইপ'ডাৰ্মিছ, এইটো ইনাৰমোষ্ট লেয়াৰ হয় আৰু মেইন লেয়াৰ হয়। এই লেয়াৰটোত যদি প্ৰব্লেম আহি যায় তেতিয়াহ'লে পটককৈ ভাল নহয়, স্কিনৰ প্ৰব্লেম ভাল হ'বলৈ অলপ টাইম লাগে। এনেকুৱা নতুন নতুন কথা আৰু টিপছ জানিবলৈ আপোনালোকে মোৰ আপকামিং এটা মেকআপ কোৰ্চ জইন কৰিব পাৰে, যোনটো মই অহা মাহত দিবলৈ গৈ আছোঁ সোণাৰীত। তেতিয়াহ'লে যিসকলে মেকআপ একেবাৰে কম প্ৰাইজত শিকিব বিচাৰিছে আৰু ধুনীয়া মেকআপ শিকিব বিচাৰিছে, তেতিয়াহ'লে মোৰ মেকআপ ক্লাছটো আপোনালোকে জইন কৰিব পাৰে। সোণাৰীত হ'বলৈ গৈ আছে, একেবাৰে ৰিজনেবল, ইমান বেছি আপোনালোকে ভাবিব নোৱাৰে ৰিজনেবল প্ৰাইচত।